5 টকা 2 টকা 3 টকা কেজি হয় মই নিজেই চুলুং বজাৰ নগাঁও ডিষ্ট্ৰিক্ট চুলুং বজাৰৰ পৰা মই 50 কেজি টেমাটো এইটো সময়ত মই 20 টকা 30 টকাত মই কিনি আনি মই নিজৰ ঘৰত খাব পাৰিছিলোঁ আৰু এই সময়ত কালি মই নিজে টেমাটো ৰেট খুদিছোঁ বাৰু এই টেমাটো কিমান ৰেট মানে 15 টকা 20 টকা হোলচেল চলি আছে হোলচেল মানে 20 টকা ওপৰত চলি আছে খুচুৰা 30 32 এনেকৈ খুচুৰা বিক্ৰী হৈ আছে এইটো সময়ত আছিলে আমাৰ 4 টকাৰ 5 টকা কেজি আছিলে সেই টেমাটো ইমান ৰেট কিয় হৈছে ইমান ৰেট কিয় হ'ব লাগিছে কিয় হ'লে কাৰণটো কি তাৰ মাজত কিবা এটা কাৰণ আছে সেই কাৰণটো মই ক'ব নোৱাৰিম ৰাইজক সুধিছোঁ আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব এইটো কিয় কাৰণ হয় কি কাৰণত ইমান ৰেট বাঢ়িছে আপোনালোকে এইটো মোক আকৌ নক'ব নহয় আগত মানে চব্জিৰ আমদানি কম আছিলে এতিয়াও চব্জি কম আমদানি কম হৈ আছে সেইকাৰণে ৰেটটো বেছি নহয় তাৰ মাজত কিবা এটা কাৰণ আছে চব্জিবিলাক কুকুৰে নাখায় এনেকৈ হৈ গৈছিলে আৰু সেই চব্জি এতিয়া মানুহে বিচাৰি নাপায় তাৰ মাজত কিবা এটা কাৰণ আছে আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব ইমানখিনি হাজাৰ আপোনাৰ ওপৰত আহ্বান